টি20ৰ পিছত এইবাৰ এদিনীয়াত ৰিয়ান পৰাগ কিয় গৌতম গম্ভীৰৰ প্ৰিয় ৰিয়ান পৰাগ টি20 শৃংখলাত ৩-০ ব্যৱধানত শ্ৰীলংকাক হোৱাইট ৱাছ কৰিলে টিম ইণ্ডিয়াই টি20 সিৰিজ দখলৰ পিছত এতিয়া ২ আগষ্টৰ পৰা আৰম্ভ হৈছে এদিনীয়া শৃংখলা আজি দ্বিতীয়খন মেচ ৩খন মেচৰ এই শৃংখলাত ভাৰতীয় দলত বহু পৰিৱৰ্তন হৈছে কেইবাগৰাকীও জ্যেষ্ঠ খেলুৱৈয়ে যোগদান কৰিছে দলত তাৰ ভিতৰত আছে বিৰাট কোহলি ৰোহিত শৰ্মা শ্ৰেয়াছ আয়াৰ কেএল ৰাহুল আদি জ্যেষ্ঠ খেলুৱৈৰ দলত যোগদানৰ ফলত কেইবাগৰাকীও খেলুৱৈ বাদ পৰিছে এদিনীয়া শৃংখলাৰ দলৰ পৰা সূৰ্যকুমাৰ যাদৱ ৰিংকু সিং যশস্বী জয়ছোৱালকে ধৰি কেইবাগৰাকীও তাৰকা এদিনীয়া দলৰ পৰা বাদ পৰিছে ইফালে টি20 শৃংখলাত সুন্দৰ প্ৰদৰ্শন কৰা অসম সন্তান ৰিয়ান পৰাগে প্ৰথম এদিনীয়াত স্থান লাভ কৰিব বুলি আশা কৰা হৈছিল যদিও সেয়া নহল প্ৰথম এদিনীয়াত স্থান নাপালে ৰিয়ান পৰাগে বহু ক্ৰিকেট অনুৰাগীয়ে ছ'চিয়েল মিডিয়াত প্ৰশ্ন উত্থাপন কৰিছে যে সূৰ্যকুমাৰ ৰিংকুৰ দৰে তাৰকাক এদিনীয়া দলত লোৱা নহল কিন্তু ৰিয়ান পৰাগক কিয় লোৱা হ'ল দলত কিয় ৰিয়ান পৰাগৰ ওপৰত ইমান বিশ্বাস গৌতম গম্ভীৰৰ আচলতে বিভিন্ন দিশৰ পৰা ৰিয়ানে দৃষ্টি আকৰ্ষণ কৰিছে নিৰ্বাচকৰ টি20 শৃংখলাত সুন্দৰ প্ৰদৰ্শন কৰিছে ৰিয়ানে দ্বিতীয় মেচত 1 অভাৰ 2টা বলত 3টা উইকেট দখল কৰিছিল ৰিয়ান পৰাগে তৃতীয়খন মেচতো সুন্দৰ বলিং কৰিছিল ৰিয়ান পৰাগে ইফালে চৰ্চাও হৈছে যে ৰবীন্দ্ৰ জাদেজাৰ স্থান ল'ব পাৰে ৰিয়ান পৰাগে শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথম টি20ত আমি পাৰ্ট টাইম স্পিনাৰ ৰিয়ান পৰাগে বলিং কৰা দেখিলোঁ পৰাগ ৰাইট আৰ্ম এজন পাৰ্ট টাইম বলাৰ প্ৰয়োজনৰ সময়ত তেওঁ কেতিয়াবা বলিং কৰিবও পাৰে প্ৰথম টি20ত মাত্ৰ 5 ৰানত 3টা উইকেট দখল কৰি পৰাগে ভাৰতৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ইয়াৰ পিছত দ্বিতীয় টি20টো সম্পূৰ্ণ 4 অভাৰ বলিং কৰে যদিও তেওঁ কোনো উইকেট দখল কৰিব নোৱাৰিলে কিন্তু ইয়াৰ পৰা দেখা যায় যে পৰাগে ভাল বল খেলিব পাৰে টি20ত তেওঁ সম্পূৰ্ণ 4 অভাৰ বলিং কৰিব পাৰে যদিহে তেওঁৰ বলিং অলপ বেছি উন্নত হয় তেন্তে তেওঁ টি20ত ৰবীন্দ্ৰ জাদেজাৰ ভাল সলনি হিচাপে আত্মপ্ৰকাশ কৰিব পাৰে পৰাগ এজন আচৰিত বেটছমেন যিটো আমি ঘৰুৱা ক্ৰিকেটত আৰু IPLতো দেখিছোঁ যদিহে তেওঁ নিজৰ বলিঙৰ সৈতে অলপ পৰিপাটি হ'ব পাৰে তেন্তে আপুনি দেখিব টিম ইণ্ডিয়াৰ বাবে এক ডাঙৰ অস্ত্ৰ হৈ খেলপথাৰত নামিছে ৰিয়ান পৰাগ নিউজ ডেস্ক RNA নিউজ আসাম